আজি আপোনালোকক শিকাম যে IPO কি। IPO কি? IPO তো কি যে IPOর ইনিশিয়াল পাব্লিক অফাৰিং অৰ্থাৎ ধৰি লোৱা এটা কোম্পানী আৰু এই কোম্পানীটোৰ ধৰক ক্যাপিটেল হৈছে 3000 কৰোৰ। এতিয়া হঠাতে কোম্পানীটোৰ কিবা পইচাৰ প্ৰয়োজন পৰিছে, তেওঁ ভাবিলে যে মই ইয়াৰ পৰা 10 কৰোৰ শ্বেয়াৰ মই পাব্লিকৰ কাৰণে বিক্ৰী কৰিম। ঠিক আছে, তেতিয়া তেওঁ কি কৰিব, এই 10 কৰোৰ শ্বেয়াৰটো পাব্লিকৰ ওচৰত বিক্ৰীবলৈ এনাউন্সমেন্ট কৰিব। এতিয়া 10 কৰোৰ শ্বেয়াৰ বিক্ৰী কৰি একেবাৰেতো মানুহে ল'ব নোৱাৰে, সেইকাৰণে কি কৰিব, এই 10 কৰোৰ ভিতৰে সৰু সৰুকে শ্বেয়াৰ বনাব। ধৰা এটা শ্বেয়াৰৰ দাম কিমান হ'ব, এতিয়া কি কৰিব, 10 কৰোৰ 30 কৰোৰ ডিভাইডেড বাই 10 কৰোৰ। এতিয়া কৰোৰ কেনসেল, 0 কেনসেল, অৰ্থাৎ 30 rupees। এটা শ্বেয়াৰৰ দাম হ'ব 30 rupees। এতিয়া এটা শ্বেয়াৰৰ দাম 30 rupees আৰু এইটোত লট হিচাপত হয়, যেনেকৈ 1 লট ইকুৱেল টু ধৰা মিনিমাম আমি ধৰিলো যে মিনিমাম 500টা শ্বেয়াৰ, 1 লটত 500টা শ্বেয়াৰ থাকিব। তো 1 লটত যদি 500 শ্বেয়াৰ হয়, তেতিয়াহ'লে দাম কিমান হ'ব, 500 into 30, অলমোষ্ট 15,000, অৰ্থাৎ 1 লটৰ দাম হ'ব 15,000 rupees। এতিয়া 1 লট, এতিয়া কোনোবাই 1 লট এপ্লাই কৰিব, কোনোবাই 2 লট এপ্লাই কৰিব, কোনোবাই 3 লট এপ্লাই কৰিব। এতিয়া এই এপ্লাইটো আমি ক'ৰ পৰা কৰিব পাৰিম? এপ্লাইটো কৰিবলৈ হ'লে আমাক লাগিব কি, ডিমেট একাউণ্ট লাগিব। এতিয়া ডিমেট একাউণ্টটো যিকোনো হ'ব পাৰে, এঞ্জেল ওৱান হ'ব পাৰে, জিৰোধা হ'ব পাৰে, আপষ্টক্স হ'ব পাৰে। যেনেকুৱা মই কিছুদিন আগত টাটা টেকন'লজিৰ এটা IPO আহিছিল, সেই IPOটোত মই এপ্লাই কৰিছিলোঁ আৰু ফাইনেলি মই IPOটো পাই গৈছিলোঁ। IPO টাটা টেক, এতিয়া আপোনালোকে মাৰি চাব, তাৰ ভেলুটো দিয়া আছিল 450 পৰা 500 এনেকৈ দিয়া আছিল। মই 1 লট লৈছিলোঁ অলমোষ্ট 14,000 অলমোষ্ট পাইছোঁ। আৰু এই শ্বেয়াৰটো মাৰ্কেটত লিষ্টিং হৈছিলে 1100, 450 ক'ত, 1100 ক'ত। তো মোৰ এটা শ্বেয়াৰত কিমান টকা প্ৰফিট হ'ল, 1100 অৰ্থাৎ 650 টকাকৈ মোৰ
এটা শ্বেয়াৰত প্ৰফিট হৈছিল আৰু শ্বেয়াৰ অলমষ্ট আছিল অলমষ্ট মোৰ শ্বেয়াৰ আছিল মই উলিয়াই দি আছোঁ 14,000 divided by 4,400 ডিভাইডেড কৰিলে অলমষ্ট 31 বা 30 এনেকুৱা শ্বেয়াৰ আছিল তো ধৰিলোঁ আমি 30 শ্বেয়াৰ এটা শ্বেয়াৰত প্ৰফিট হৈছিল 450 এইটো ইনটু কৰিলে কিমান হ'ব 15 5 1 3 4 12 13 দুটা জিৰ' অলমষ্ট প্ৰফিট কিমান হৈছিল 13,500 টকা প্ৰফিট হৈছিল তেনেকৈ IPO বিলাক আহে এই IPO বিলাক ভালকৈ ষ্টাডি কৰিলে আমি IPOৰ পৰা টকা ইনকাম কৰিব পাৰোঁ নিশ্চয় ভিডিঅ'টো আপোনালোকে বুজি পালে যদি কিবা বুজি পোৱা নাই কমেণ্টত কৰিব পিছত আকৌ মই ভালকৈ বুজাই দিম ধন্যবাদ